নমস্কাৰ মই কষ্টুৰিমা হৰ্ছ ট্ৰেডিঙত নামিছে বিজেপি আম আদমি পাৰ্টিৰ বিধায়ক কিনাৰ লক্ষ্য বিজেপি নেতাৰ উল্লেখ্য যে বুধবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ প্ৰক্ৰিয়া ভোটগ্ৰহণৰ পাছতে সন্ধিয়া বিভিন্ন সংস্থাই প্ৰকাশ কৰে এক্সিট পলৰ সমীক্ষাত সৰহসংখ্যক সংস্থাই আম আদমি পাৰ্টিক ক্ষমতাৰ পৰা বিতাড়িত কৰি বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ ইংগিত দিয়ে কিন্তু তথাপিও কেইবাটাও সমীক্ষাই বিজেপিক কানে কানে মাৰিখে মেজিক নম্বৰ অতিক্ৰম কৰিব পাৰিব বুলি ইংগিত প্ৰদান কৰে ইয়াৰ পাছতে তৎপৰ হৈ পৰে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা সবল কৰিবলৈ হৰ্ছ ট্ৰেডিঙত নামি পৰাৰ অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে নাম উল্লেখ নকৰাকৈ বিজেপি আপৰ বিধায়ক কিনাৰ প্ৰচেষ্টাত নামি পৰাৰ অভিযোগ উত্থাপন কৰে কেজৰিৱালে দাবী কৰে যে আম আদমি পাৰ্টিৰ বিধায়ক আৰু প্ৰাৰ্থীসকলক ফোনযোগে 15 কোটিকৈ টকাৰ প্ৰস্তাৱ দিয়া হৈছিল সেয়ে আম আদমি পাৰ্টিয়ে আজি পুৱা 11:30 এই সন্দৰ্ভত 70 জন প্ৰাৰ্থীৰ সকলোকে লৈ এখন বৈঠকৰ আহ্বান কৰে 6 ফেব্ৰুৱাৰী নিশা কেজৰিৱালে টুইট কৰি কয় কিছুমান সংস্থাই দেখুৱাইছে যে গালিগালাজ কৰা দলটোৱে 55 খনতকৈও অধিক আসন লাভ কৰিছে যোৱা 2 ঘণ্টাত আমাৰ 16 গৰাকী প্ৰাৰ্থীক আপ ত্যাগ কৰি নিজৰ দলত যোগদান কৰিবলৈ আহ্বান জনাইছে তেওঁলোকক মন্ত্ৰিত্বৰ প্ৰস্তাৱৰ লগতে প্ৰত্যেককে 15 কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে যদি তেওঁলোকৰ দলে 55 খনতকৈ অধিক আসন পাইছে তেন্তে আমাৰ প্ৰাৰ্থীক ফোন কৰি প্ৰলোভন দিয়াৰ প্ৰয়োজন কি আনফালে কেজৰিৱালে অভিযোগ সন্দৰ্ভত বিজেপিয়ে এলজি সাকচনৰ পৰা তদন্তৰ দাবী জনায় লগতে কেজৰিৱাল আৰু সঞ্জয় সিঙৰ বিৰুদ্ধে এন্টি কৰাপচন ব্যুৰো আৰু অন্যান্য সংস্থাই এফআইআৰ দাখিল কৰিব লাগে বুলি দাবী জনায় বিজেপি পত্ৰত লিখিছে আপ নেতাই কোনো প্ৰমাণ নোহোৱাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ তদন্ত কৰিব লাগে দিল্লীত ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্য বিয়পাই সন্ত্ৰাস আৰু অশান্তি বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে বিজেপিৰ এই দাবী সন্দৰ্ভত এন্টি কৰাপচন ব্যুৰোক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে LGVK সাকচেনাই ইয়াৰ পিছতে ব্যুৰোটোৰ দলটো তদন্তৰ বাবে কেজৰিৱালৰ সাংসদ সঞ্জয় সিং আৰু মুকেশ আহলাটৰ ঘৰলৈ ৰাওনা হয় বিজেপিয়ে কেজৰিৱালৰ এই অভিযোগ নাকচাত কৰাৰ সময়তে কেজৰিৱালৰ দাবীক ন্যায্যতা প্ৰদান কৰি দিল্লী চৰকাৰৰ মন্ত্ৰী তথা সুলতানপুৰ মাজৰাৰ প্ৰাৰ্থী মুকেশ আহলাটে কয় যে মূলত ফোন নম্বৰৰ পৰা ফোন আহিল ফোন কৰাজনে কৈছিল যে তেওঁলোকৰ চৰকাৰ গঠন হৈছে মই যদি আপ এৰি তেওঁলোকৰ লগত যোগদান কৰোঁ তেন্তে তেওঁলোকে মোক 15 কোটি টকা দি মোক মন্ত্ৰিত্ব দিব কিন্তু মই মৃত্যুৰ আগলৈকে আম আদমি পাৰ্টি এৰি নাযাওঁ দিল্লীৰ এনে আকৰ্ষণীয় ৰাজনৈতিক পৰিস্থিতিয়ে কি ৰূপ লয় কোনে অৱশেষত চৰকাৰ গঠনৰ দিশে আগবাঢ়ে সঁচাই আম আদমি পাৰ্টিৰ অভিযোগৰ দৰে বিজেপি বিধায়ক কিনাত নামি পৰিছে নেকি সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হৈ পৰিব